নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ চেনেল সুপাৰগাৰ্ল দেৱাংগনালৈ আজি যেহেতু উৰুকাৰ নিশা আজি শহুৰৰ ঘৰত প্ৰত্যেকবাৰ নিচিনা আৰু সকলোৰে উৰুকা স্পেশালে হয় আমি অসমীয়া মানুহৰ উৰুকা বুলি ক'লে আৰু ক'ব নালাগে একচুয়ালি ভোগালী বিহু বুলি ক'লে আমাৰ মন ফুৰ্তিত একদম আনন্দিত হৈ যায় কাৰণ ভোগালী আমি খাই ভাল পাওঁ অসমীয়া মানুহ বিভিন্ন ধৰণৰ বস্তু খাওঁ আমি গতিকে ভোগালী বুলি ক'লেতো আৰু বেছি আমাৰ এটা মানে খোৱা টেন্ডেন্সি এটা হৈ যায় গতিকে এইখিনিতে কৈ দিছোঁ মোৰ চেনেল সুপাৰগাৰ্ল দেৱাংগনা সাবস্ক্ৰাইব কৰিব যিসকলে নাই কৰা যিসকলে কৰিছে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু ওপৰ বেল আইকনটি টাচ কৰিব যাতে সকলো নটিফিকেশ্যনছ পাই থাকে আৰু আহক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ উৰুকাৰ যোগাৰ দেখুৱাওঁ মোৰ ঘৰতো বহুত যোগাৰ দিছে বাইদেউহঁত আহিছে ডিব্ৰুগড়ৰ পৰা ডাঙৰ বা সৰু বাটো থাকে ইয়াতে ওচৰতে থাকে গতিকে তাই প্ৰত্যেকটা বিহু বা অকেশ্যন থাকে আমাৰ তাত গতিকে আহকচোন আমাৰ যি শাহু জা জোৱালি সকলোৱে মিলি কেনেকৈ বিহু পাতো মই দেখুৱাম আহক দুবিধ মাছ এয়া দেখিছে নহয় চিতল মাছ একদম মাজনী বাই ডিজাইন কৰি সজাই থৈ দিছে এয়া ভকুৱা মাছ এই মূৰটো আছে মূৰবিলাক বেলেগকৈ থৈছোঁ আকৌ এইফালে আলু পিঁয়াজ কাটি ৰেডি কৰি থৈ দিছোঁ বৌয়ে মাছৰুম আৰু পনীৰ বনাইছে এয়া পাৰ মাংস দেই পাৰ মাংস আমাৰ দেউতাই খায় তেওঁ বেলেগ মাংস নাখায় যিহেতু আৰু এয়া আমাৰ কেঁচা বস্তু ডেকৰেশ্যন এয়া লোকেল চিকেন এইখিনি আমি বনোৱাৰ পিছত বাৰু বেলেগকৈ দেখাম এতিয়া আকৌ কেঁচাকৈ দেখুওৱা এটা মজাটো বেলেগ ন এয়া মাটনো আছে ইয়াতে একদম ৰঙা ৰঙা ধুনীয়া ফ্ৰেছ মাটন আমাৰ মঙলত মাটনটো বিৰাট ধুনীয়া হয় তাতে আকৌ আমি ঘৰত মাৰি অনা একদম মুচৰি মৰাটোৱে আনিছোঁ পাকঘৰত গোটেইবিলাক লাগি গৈছোঁ আমি আৰু ইয়াতে অলপ চলপ কিবা বনাইছোঁ বৌয়ে বনাইছে বাকী আমি বাহিৰৰ চৌকাটো বনাইছোঁ আইটেম এই মাজনী পৰা অকণ তলত পুহিব দিগদাৰ পায় কাৰণ তাই মাছখিনি ইয়াতে বনাই লৈছে আৰু মাটনটো বোলে তাই বনাব জুহালত মাজনী বা আৰু মই আছি এটাই লোকেল চিকেন এটাই মাটন ভাই বোৱাৰী আৰু জেখাহু একদম চুপি চুপি মাৰি লৈছে আৰু পুৰা ফিটিং আজি দিয়াও দেখাই দিয়া কি বনাইছা হা মোৰ ব্লগৰ কাৰণে আৰু চিতল মাছ বনাই উঠিলে তাই খুব ধুনীয়া হৈছে চিতল মাছ মই অকণমান টেষ্ট কৰি চাইছোঁ ভাতৰ লগত ভালকৈ খাম আৰু এয়া মাটন বহাব এতিয়া আৰু মই বনাই আছোঁ লোকেল চিকেন দে মানে খাম গগৰি হেপী উৰুকা ব্লগ নেকি ব্লগ এবাৰ আমাৰ মিতা সুখে দুখে উৰুকাই পূজাই দেখা দিয়ে আৰু মিতাই চবেই ধুনীয়াকৈ জুইৰ ওচৰতে বহি বাহিৰতে খালোঁ যিহেতু উৰুকাৰ খানা বাহিৰত খাই বেছি ভাল লাগে ন আৰু বিশ্ব আহিছে দেই আমাৰ মিতা জোনৰ সি আহে প্ৰত্যেকবাৰ এইবাৰ অকণমান দেৰিকৈ আহিলে একো খোৱা নাই অকণমান ক্ৰীম বুন্দিয়াকৈ দিলোঁ আৰু মৰমতে মিতা বুলি আৰু তেতিয়াহে মিতা তাত গ'লে আকৌ মোক ভালকৈ আদৰ কৰিব যথেষ্ট ৰাতি হ'ল আমি এতিয়া শুম অহাকালি আকৌ লগ পাই আছোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল সুপ্ৰভাত উৰুকাৰ ভিডিঅ' অকণমান মই দেখালোঁ উৰুকাত খোৱা লোৱা যোগাৰ কৰাত ব্যস্ত গতিকে ভিডিঅ' বৰ ভালকৈ কৰা নহ'ল কিন্তু আজি এটা নতুন দিন নিউ ষ্টাৰ্ট আৰু যিহেতু মহাকুম্ভ মেলাও আৰম্ভ হৈছে সকলোকে মই মহাকুম্ভৰ অভিনন্দন জ্ঞাপন কৰোঁ যিসকল মোৰ আমাৰ হিন্দু সনাতনী মানুহ আছে সকলোকে মই মহাকুম্ভৰ অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে আমাৰ উৰুকা লোহৰী মকৰ সংক্ৰান্তিৰ সকলোকে শুভেচ্ছা যিহেতু ডাইভাৰ্ছ এখন কাণ্ট্ৰিত আমি থাকোঁ গতিকে চবৰে নিজৰ এটা নাম দি পেলাই সংক্ৰান্তিটো কৰে গতিকে আৰম্ভণিতে কৈ দিছোঁ আকৌ এবাৰ যে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওপৰৰ বেল আইকনটি টাচ কৰিব যাতে সকলো নটিফিকেশ্যনছ পাই থাকে উৰুকা আৰু সংক্ৰান্তিৰ শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ আৰু আহক আমিও ঘৰত সৰুকৈ হ'লেও এটা মেজি বনাইছোঁ সেই যিটো আমাৰ পৰম্পৰা চলি আছে মেজিৰ সেইটো আহক একেলগে আমি মেজি জ্বলাওঁ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই দেখুৱাওঁ আমাৰ ইয়াতে কেনেকৈ জ্বলায় আশা কৰোঁ সকলোৰে বিহু সকলোৰে জীৱন উৰুকাৰ এই জুই নিচিনা যাতে উজ্জ্বল হয় আৰু বেয়াবোৰ ধুই যাতে আমাৰ জীৱনলৈ বেয়াবোৰ নাশ হৈ আমাৰ ভাল হয় আমাৰ ভালৰ ফালে আমাৰ সকলোৰে দিনবোৰ আহে তাই কামনা কৰিছোঁ আহক এতিয়া মেজি জ্বলাওঁ অগ্নি সেৱা কৰোঁ আহক মেজিৰ ওচৰলৈ যাওঁ আমাৰ সৰু মেজি মিনি মেজি আৰু যেহেতু বহুত বস্তু পোৱাও নাযায়
গতিকে সৰুকৈ আমি নিয়মটোৰ কাৰণে এইখিনি কৰিছোঁ আৰু প্ৰত্যেকবাৰে কৰা যায় দি আমি নকৰাকৈ নাথাকোঁ কিন্তু কিনি অনা নহয় আমাৰ ঘৰতে বনোৱা এইটো পূৰা খেৰ দি বনাইছে দাদাই আৰু আমিবোৰ ৰৈ আছোঁ গা পা ধুই মই যোনে ৰাতিপুৱা সোনকালে গা ধুলোঁ আৰু বাকীবোৰৰ কাৰণে ৰৈ আছোঁ ভাগিন ভতিজাহঁতে গা ধুই আছে তাহাঁত আহক আহিলে আমি একেলগে আমাৰ কাৰ্যসূচী ষ্টাৰ্ট কৰিম আৰু দেৰি হ'ল অৱশ্যে গাঁৱৰ ফালে সোনকালে জ্বলায় আমাৰ দেউতাহঁতেও আগতে আমাক কৈছিল বোলে সূৰ্য উদয় হোৱা আগতে জ্বলাব লাগে কিন্তু আজিকালি মানুহবোৰৰ মানে কম পাইছে লাইফবোৰ উঠোঁতে দেৰি কাম কৰোঁতে দেৰি গা ধুওঁতে দেৰি গতিকে দেৰি হৈ অলপ মডাৰ্ণাইজ হৈছে বস্তুবোৰ উপায়ো নাই আমি নিজেও সেইটোৱে কৰি আছোঁ গতিকে মই কাকো ক্ৰিটিচাইজ নাই কৰা কিন্তু নিজৰ কালচাৰটো নিজে ৰাখিব পাৰিলে খুব ভাল মাতটো আৰু বহি গ'ল ঠাণ্ডাত নিয়ৰত ফূৰ্তি কৰি মাতটো আকৌ বহি গ'ল কিন্তু ভাবিলোঁ যে মই ভিউৱাৰ্ছলৈ অকণমান শ্বেয়াৰ কৰোঁ আৰু চাহাচোন কোৱা হেপী নিউ ইয়াৰ নহয় হেপী ভোগালী বিহু অঁ তুমি ভোগ খায়ে আছা দেখোন মই খাওঁ আহিছে পিঠা ষ্টাৰ্ট কৰিছা পিঠা সি এইবাৰ প্ৰথম তাৰ মুখত লাগিছে বিৰাট জুতি পাইছে এই নাৰিকল পিঠা খাই গতিকে সি মানে সিদিনা স্কুলতো খুজি খাইছে এতিয়াও কেইখন খাইছে হিচাপ নাই আইতাকক যায় বৰমাকক যায় মনে মনে খুজে আৰু খাই ন এতিয়া আমি কি জ্বলাম মেজি জ্বলাই পেলাই আমি কি দিম তিল দিম আৰু নমু কৰিম ন কোৱা হেপী ভোগালী বিহু আইও নুফুটেই কথা ভুদুলি বিহু ঠিক আছে দিয়ক আমি আমাৰ আৰম্ভ কৰোঁ কথা পাতিলোঁ অকণমান ব'লা মাজনী বা ৰেডি মেজি ৰঙৰ চল লৈছে জোনে চাই আহিল মেজি পুৰা আৰু আমি ঘৰ ষ্টাৰ্ট কৰাই নাই ৰাজহুৱাবোৰ অলপ সোনকালে হয়তো গতিকে ঘৰত লেট উপায় নাই ইমান মানুহৰ মাজত ধুওঁতে দেৰি হৈ যায় গতিকে মাজনী বা প্ৰত্যেকবাৰ চায়েই আমাৰ ইয়াতে মেজি জ্বলা আমি একেলগে জ্বলাওঁ ফটোটো আহিবই চাগে ফটোত ভাল মাজনী বা ফটো একদম মিছ নকৰে আহা অলপ মেজি ফালে যাওঁ ব'লা কথা পাতি মেজি ফালে যাওঁ উপায় নাই আমাৰ বহুত বান্দৰ তথাপি আমাৰ কনক্ৰিটৰ দুনিয়াত যে আমাৰ ধুনীয়া মেজি হৈছে মিনি মেজি হ'লেও আমি ৰাখিছোঁ যে আমাৰ পৰম্পৰাটো অন্ততঃ কিনি অনা নাই এনেকৈ ৰাখিছোঁ আমি বান্দৰে চব ভাঙি চেচ আধা ওলালে তাতে আধা ৰণ আৰু আয়ুষতৰ বিৰাট ফূৰ্তি এইটো কি বস্তু কি কথা পাৰিলে উঠিব সিহঁতে জঁপিয়াই এই ডিব্ৰুগড়ত কেনেকুৱা হয় বিহু ডিব্ৰুগড়ত ধুনীয়া হয় ভালে হয় কিন্তু মই ইমান মই ইয়াতে বেছিভাগ আহি যাওঁ তাতো মাজনীবা বিহু এৰিব পূজা নেৰে ডিব্ৰুগড়ৰ পূজা বহুত বেছি ধুনীয়া হয় একটো বা বেংগলী আমাৰ ভিন্দ বেংগলী গতিকে সেইটো প্ৰথম ৰিজন আৰু ছেকেণ্ড ৰিজন হৈছে ইমান ধুনীয়া পেণ্ডেল হয় মঙলতকৈ মানে 100 গুণ ধুনীয়া হয় পূজা বহুত ধুনীয়া বহুত ডাঙৰ হেভি বাজেটৰ পূজা বহুত ধুনীয়া লাগে সেইকাৰণে তাতে কিন্তু বিহুটো আৰু মাকৰ ঘৰত আহে আৰু ছোৱালী তাত বিহু ইমান এনজয় কৰিব নোৱাৰোঁ যে নিজৰ ঘৰত নাই বাৰু জাগাই আছে নিজৰ ঘৰত এনে আমি খাওঁ ভোজ ভাত খাওঁ তাৰপিছত হেৰি কৰোঁ ৰাতিপুৱাটো আৰু বেলেগ কোনো পিঠা চিঠা তাতো বেংগলী সমাজতো বনোৱা নিয়ম আছে তোমালোকৰ সংক্ৰান্তিত আজি একো নোখোৱা চাগে আজি মাছ মাংস এওঁলোকৰ আকৌ সংক্ৰান্তিৰ নিয়ম আছে নিৰামিষ খায় আৰু বহুতে ফাষ্টিঙে ৰাখে দিনটো সন্ধিয়া অলপ খায় তেনেকুৱা নিয়মো আছে আমাৰো অৱশ্যে ভাতটো আমাৰ নিয়ম নাই আমিও এই লাৰু পিঠাই খাই আমাৰ এই কোমল চাউল এইবিলাক নিয়ম আছে সংক্ৰান্তি তাতে আকৌ আজি এই হেৰি আৰম্ভ হৈছে প্ৰয়াগৰাজত কুম্ভ মেলা গতিকে সেইটো হেৰি ৰাখি আৰু ৰেফাৰেঞ্চ ৰাখি বহুতে আজি জনে ৰেকৰ্ড ৰাখি দিছে এই মানুহটোৱে ৰেকৰ্ড ৰাখি লিখি থব লগা হৈছে প্ৰত্যেকবাৰ তাৰ লেট আজি প্ৰত্যেকবাৰ সি ৰাতিপুৱা 6টাতে গা চা ধুই ৰেডি সেইকাৰণে টহল দি আছে অলপ গপচত মানে যোৱা ধুতিখন পিন্ধি আহা
এই আমাৰ মেজি পুৰা জ্বলি আছে একদম আৰু জুইকুৰা বহুত বেছি একদম শক্ত আছিল আৰু বাঁহকেইটা বিৰাট ফুটিছে থাপ থুপ ফুটিছে বিৰাট ভাল লাগিছে আৰু চবেই সেৱা কৰিলোঁ পূজা কৰিলোঁ তিল দিলোঁ তিল চাউল দি লাষ্টত আৰু এয়া আমাৰ মেজি জ্বলি এয়া চাই এই মন্দিৰৰ হৰে কৃষ্ণ মন্দিৰৰ মানুহ আহে তাৰ বাবে আমি হাতত ধূপ ধূনা লৈ তেওঁলোকক আদৰিব ৰেডি হৈছোঁ আহকচোন আমাৰ মাঘ বিহু এনেকৈ ৰাতিপুৱা ভাগটো এনেকৈ গ'ল এতিয়া পিঠা পনা খাওঁ আপোনালোকে ভালে থাকক কুশলে থাকক মোৰ ভিডিঅ'ছবোৰ লাইক শ্বেয়াৰ কৰিব আৰু ওপৰ বেল আইকন দি টাচ কৰিব যাতে সকলো নটিফিকেশ্যনছ পাই থাকে আৰু মই পিছলৈ ভিডিঅ' দেখাই থাকিম সকলোকে পুনৰবাৰ কওঁ ভোগালী বিহুৰ আৰু উৰুকাৰ সংক্ৰান্তিৰ আচলতে শুভেচ্ছা জনালোঁ মই সকলোৱে ভালে থাকক কুশলে থাকক আজিৰ বাবে এৰিছোঁ বহুত বহুত ধন্যবাদ